হৃদয়তে শান্তি। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। প্ৰিয় শ্ৰোতা বন্ধু, সকলোলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে নমস্কাৰ জনাই শান্তিৰ বাণী এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক এই পবিত্ৰ বাণী শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক। এটি শাস্ত্ৰ অংশ পাঠ কৰি লৈছোঁ বাইবেলৰ পৰা, মথিয়ে লিখা শুভবাৰ্তা 8 অধ্যায় 5 পদৰ পৰা। তেওঁ কফৰনাহমত সোমালত এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি তেওঁক বিনয় কৰি ক'লে, হে প্ৰভু, মোৰ এটা বন্দী জঠৰ ৰোগত অতিশয় যাতনা পাই ঘৰত পৰি আছে। তেতিয়া তেওঁ তেওঁক ক'লে, মই গৈ তাক সুস্থ কৰিম। সেই সেনাপতিয়ে উত্তৰ দি ক'লে, হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ, মই এনে যোগ্য নহওঁ, কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ'ব। সেই শাস্ত্ৰ অংশৰ শেষৰ পদত কৈছে, 13 পদত, তাতে যীশুৱে সেনাপতিক ক'লে, তুমি যোৱা, যিদৰে বিশ্বাস কৰিলা সেইদৰে তোমালৈ হওক। তাতে সেই বন্দী সেই সময়তেই সুস্থ হ'ল। এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ হ'লে আপুনি যদি চীন দেশলৈ যায়, জাপানলৈ যায়, ইংলেণ্ডলৈ যায়, আমেৰিকালৈ যায়, আনকি বাংলাদেশলৈ যায়, তেতিয়াহ'লে আপোনাক পাৰপত্ৰ বা পাছপৰ্ট লাগে। এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ হ'লে পাৰপত্ৰ বা পাছপৰ্ট। আমাৰ এই পৃথিৱীৰ এই জৰা জীৰ্ণ, মৃত্যু, ৰোগ, ব্যাধি, অশান্তি, এই ক্ষয়নীয় এই সংসাৰ, এই পৃথিৱী, এই জীৱন, এই জগতৰ এই জীৱনৰ পৰা আন এখন ৰাজ্য য'ত কেতিয়াও মৃত্যু নাই, জৰা জীৰ্ণ নাই, অশান্তি নাই, দুখ দুৰ্দশা নাই, ৰোগ ব্যাধি নাই, তেনে এখন চিৰস্থায়ী অনন্তকলীয়া য'ত ঈশ্বৰে নিবাস কৰে, যাক আপুনি বৈকুণ্ঠ ক'ব পাৰে, পৰম দেশ ক'ব পাৰে, পেৰাডাইজ ক'ব পাৰে, হেভেন ক'ব পাৰে, বেহেচ ক'ব পাৰে, তালৈ যাবলৈ পাছপৰ্ট কি? পৃথিৱীত থকা দেশ এখনৰ পৰা আন এখন দেশলৈ যাবলৈ পাছপৰ্ট লাগে। এই সংসাৰ, এই জীৱনৰ, এই জগতৰ পৰা অন্য এখন ৰাজ্য, অলৰ অজৰ ৰাজ্য, ঈশ্বৰৰ ৰাজ্য বা স্বৰ্গৰাজ্য বা বৈকুণ্ঠ, তালৈ যাবলৈ পাছপৰ্ট লাগে। সেই পাছপৰ্ট কি? এই শাস্ত্ৰ অংশত আমি পাইছোঁ। এই শাস্ত্ৰ অংশত প্ৰথমে 5, 6, 7 অধ্যায় যীশুখ্ৰীষ্টই জ্ঞান গৰ্ভ কথা উপদেশ দিছে। 8 অধ্যায়ৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ কাৰ্য তেওঁ প্ৰকাশ পাইছে। যীশুৱে অকল কথা কোৱা মানুহে নহয়, শিক্ষা দিয়া মানুহে নহয়, ঐশ্বৰিক জ্ঞান দিয়া মানুহেই কেৱল নহয়, তেওঁ সেই অনুযায়ী কাৰ্য কৰে। আগত তেওঁ প্ৰেমৰ কথা কৈছে, দয়াৰ কথা কৈছে, এতিয়া কাৰ্যতো তেওঁ দয়া বা প্ৰেমৰ কথা আমি পাওঁ।
ই এটা আচৰিত কাৰ্য যীশুখ্ৰীষ্টৰ সোঁশৰীৰে থাকোঁতে পৃথিৱীত হোৱা ই এটি ঘটনা। এই ঘটনাটোৰ স্থান হৈছে পেলেষ্টাইন দেশৰ গালিল সাগৰৰ তীৰত কফৰনাহুম নামৰ এখন নগৰত। আৰু তাত এজন সেনাপতি আছিল, আৰ্মি অফিচাৰ। মানে তেওঁ 100জনৰ ওপৰত তেওঁ আদেশ চলায়, হুকুম চলায়। তেওঁৰ অধীনত 100জন সেনা বা সৈন্য থাকে। তেওঁৰ সমস্যা হ'ল তেওঁৰ লগত থকা এজন সেনা হ'ব পাৰে, আমাৰ বাইবেলত এজন দাস বুলি কৈছে, ছাৰ্ভেণ্ট। তেওঁ পেৰালাইচিছ, জঠৰ ৰোগ হৈ বহু কষ্ট ভুগি তেওঁ পৰি আছে। এই সেনাপতিজনৰ বিশ্বাস, তেওঁতো একো কৰিব পৰা নাই, তেওঁৰ দাসজনক জঠৰ ৰোগ সুস্থ কৰিবৰ কাৰণে একো উপায় নাই। উপায় হয়তো বহুত কৰিছে, চিকিৎসা পাতি লৈছে, ক'তো আৰোগ্য সুস্থ হোৱা নাই। পেৰালাইচিছ, জঠৰ ৰোগ। তেওঁ এনেকুৱা এটা বিশ্বাস যে যীশুখ্ৰীষ্টই সেই ৰোগ সুস্থ কৰিব। সেইকাৰণে তেওঁ আহি যীশুক কৈছে, কি বুলি কৈছে? মোৰ এজন দাস জঠৰ ৰোগত অনেক যাতনা কষ্ট পাই আছে। যীশুৱে কৈছে, মই গৈ সুস্থ কৰিম। কিন্তু সেনাপতিজনে কৈছে, আপুনি যে মোৰ ঘৰলৈ যাব, মই তেনে যোগ্য নহওঁ। আপুনি মাথোন এটা কথা কওক, তাতে মোৰ দাস সুস্থ হ'ব। কাৰণ এইজন এশৰ সেনাপতি, তেওঁ এজন আৰ্মি অফিচাৰ হয়। তেওঁ ইয়াত কৈছে, মোৰ অধীনত থকা চিপাহীবিলাকক যোৱা বুলি ক'লে যায়, আহা বুলি মই কথাটো ক'বহে লাগে, আহে। এইটো কাম কৰা বুলি ক'লে কামটো কৰে। আপুনিতো ঈশ্বৰৰ পুত্ৰ, প্ৰভু হয়, স্বয়ং ঈশ্বৰ হয়। আপুনি এটা কথা কৈ দিয়ক যে মোৰ দাস সুস্থ হওক, তাতে সুস্থ হ'ব। ইমানেই বিশ্বাস তেওঁ। যীশু আচৰিত হৈছে, এনেকুৱা বিশ্বাস মই সেই ঈশ্বৰক জনা সেই জাতি, তেতিয়া ইছৰাইল জাতি কৈছে, তেওঁলোকৰ মাজতো মই পোৱা নাই। অৰ্থাৎ এইজন এজন বেলেগ জাতিৰ মানুহ হয়, তেওঁৰ ৰোমিয়া এজন আৰ্মি অফিচাৰ হয়, এশৰ সেনাপতি হয়। আৰু তেওঁ বিশ্বাসেৰে কাষ চাপিছে যীশুৰ ওচৰলৈ আৰু আশা কৰিছে যে যীশুৱে এটা কথা কৈ দিলে, মই যেনেকৈ মোৰ সেনাক, মোৰ আৰ্মিক, মোৰ দাসক এইটো কৰা বুলি ক'লে কৰে, এইফালে যোৱা বুলি ক'লেই যায়। যীশুৱে এটা কথা কৈ দিয়ক সুস্থ হওক বুলি, তাতে সুস্থ হৈ যাব। যীশুৱে তেওঁৰ বিশ্বাস দেখি, এই সেনাপতিজনৰ বিশ্বাস জানি তেওঁ আচৰিত আৰু কৈছে, যোৱা, তুমি যেনেকৈ বিশ্বাস কৰিলা তেনেকৈ হওক। তাতে তেওঁ গৈ চাইছেগৈ, ঘৰলৈ গৈ সঁচাকৈ সেই জঠৰ ৰোগীজন, পেৰালাইচিছ হৈ থকা সেই জঠৰ ৰোগীজন আৰোগ্য সুস্থ হৈ তেওঁ স্বাস্থ্য ঘূৰাই পালে। ইয়াতে আমি জানিবলৈ এইটো কথাই, যিটো পাছপৰ্টৰ কথা কৈছোঁ, পাৰপত্ৰ, এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ এই পৃথিৱী জৰাজীৰ্ণ, অশান্তি, ৰোগ ব্যাধি থকা এখন্তিকে জীৱনৰ এই দেশ, এই জীৱনৰ পৰা আন এখন য'ত মৃত্যু নাই, অশান্তি নাই, দুখ দুৰ্দশা নাই, ৰোগ ব্যাধি নাই, তেনে এখন পৰম দেশ, অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ যাবলৈ বা স্বৰ্গলৈ যাবলৈ, বৈকুণ্ঠলৈ যাবলৈ, পৰম দেশলৈ যাবলৈ, বেহেস্তলৈ যাবলৈ, স্বৰ্গলৈ যাবলৈ পাছপৰ্ট হৈছে কি? বিশ্বাস। এই এশৰ সেনাপতিয়ে যীশুক বিশ্বাস কৰিলে। তেওঁ যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক, যীশুৰ কাৰণে জাত পাত, উচ্চ নিচ্চ, ধনী দুখীয়া, শিক্ষিত অশিক্ষিত, ক'লা বগা, দীন দুখীয়া, অনাথ, এইবোৰ কোনো তেওঁ ভেদাভেদ নাই। যিয়ে তেওঁ কাষ চাপে,
যিয়ে তেওঁৰ সান্নিধ্য বিচাৰে, যিয়ে তেওঁৰ কাষ চাপে, যিয়ে তেওঁ বিশ্বাস কৰে প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি, তেওঁ কাকো বিফল মনোৰথ নকৰে। এই সেনাপতিজনে যীশুৱে কৈছে, তুমি যেনেকৈ বিশ্বাস কৰিলা, মোক কথাত বিশ্বাস কৰিলা, সেইদৰে হওক, অৰ্থাৎ সেইদৰে সেই জঠৰ ৰোগীজন সুস্থ হওক, সুস্থ হ'ল। আপুনি আমি যীশুক বিশ্বাস কৰিব লাগে। আৰু কথা, এই বাইবেল হৈছে ঈশ্বৰৰ বাক্য। বাইবেলে কোৱা মানেই ঈশ্বৰে কোৱা। আমি বাইবেলৰে যোহনে লিখা শুভবাৰ্তা 11 অধ্যায়ত আমি পাইছোঁ, এজন মৃত মানুহক, লাজাৰ তেওঁৰ নাম, 4 দিন হৈ গ'ল মৃত্যু হোৱা, তেওঁ কথাৰে সেই লাজাৰ ওলাই অহা আৰু তেওঁ জীৱন্ত হৈ ওলাইলে। যীশুৰ কথাত, তেওঁৰ বাক্যত, অৰ্থাৎ এই বাইবেলৰ কথাত, এই বাক্যত, বাইবেলৰ ঈশ্বৰৰ বাণীত আচৰিত শক্তি আছে। জীৱন্ত কৰি দিয়াৰ, সুস্থ কৰি দিয়াৰ, আৰোগ্য কৰি দিয়াৰ আচৰিত শক্তি। কাৰণ বাইবেল সাধাৰণ কথাই নহয়, মানুহৰ কথাই নহয়, এয়া ঈশ্বৰৰ বাক্য। ইয়াত আমি পালোঁ, এই এশৰ সেনাপতিজনে যেনেকৈ তেওঁ বিশ্বাস কৰিলে যীশুক, আৰু যেনেকৈ তেওঁৰ ইমানেই বিশ্বাস, যীশুৱে এটা কথা কওক সুস্থ হোৱা বুলি, সুস্থ হ'ব, ইমানেই বিশ্বাস। আপুনি যদি যীশুক বিশ্বাস কৰে, গ্ৰহণ কৰে, তেওঁৰ বাক্য, বাইবেল, যীশুৰ বিষয়ে যি শুভবাৰ্তা যদি আপুনি শুনে, গ্ৰহণ কৰে, আপোনাৰ জীৱনতো মহৎ আচৰিত কাৰ্য হ'ব। ইয়াত এইজন সেনাপতিজন বেলেগ জাতি, বেলেগ ধৰ্ম, বেলেগ সংস্কৃতিৰ, তেওঁ ঈশ্বৰৰ কাষ চাপিবলৈ পালে, সান্নিধ্যলৈ আহিলে, আশীৰ্বাদ প্ৰাপ্ত হ'ল। এটাই পাছপোৰ্ট, চৰকাৰী অফিচে বনাই দিয়া পাছপোৰ্ট নহয়, এয়া হৈছে পাছপোৰ্ট অফ ফেইথ, বিশ্বাস। অৰ্থাৎ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে যিকোনোৱে যীশুখ্ৰীষ্টক মোৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, বিশ্বাস কৰে, সেইজনেই ঈশ্বৰৰ অনুগ্ৰহ প্ৰাপ্ত হয়, বা সেইজনেই ঈশ্বৰৰ ৰাজ্যলৈ যাবলৈ তেওঁৰ সেই বিশ্বাসেই পাৰপাত্ৰ বা পাছপোৰ্ট স্বৰূপ, যাৰ যোগেদি স্বৰ্গৰ বৈকুণ্ঠৰ দুৱাৰ মুকলি হয় আৰু তেওঁ ঈশ্বৰৰ গৃহত প্ৰৱেশ কৰিব পাৰে। আপোনাৰ তেনে বিশ্বাস হ'বলৈ প্ৰভুৱে অনুগ্ৰহ, আশীৰ্বাদ কৰক।